মনুষ্য লোকৰ এই আয়ু হৈছে অল্প মান হে নজানি খবে এই হিংসা হত্যা ত্যাগ কৰি লোৱা খবে ও ঈশ্বৰৰ আর কলির যুগত আর মনুষ্য লোকৰ এই হরিনাম পরম অমৃত হরিনাম ললে ইটু কলিকালে মুকুটি ও মিলিব হে পরম শ্রদ্ধায় মাতৃসকল আৰু ৰভাতেৰে অলংকৃত কৰি বহি থকা বাপ বান্ধৱসকল শাস্ত্ৰই কৈছে যে মনুষ্য জীৱনটো তেনেই খন্তেকীয়া আৰু মানুহে জীৱিত অৱস্থাত এই ভাল কৰ্ম কৰিলে বৈকুণ্ঠক পাই আৰু বেয়া কৰ্ম কৰিলে পাপ কৰ্ম কৰিলে ও জমেলয়া এতিয়া হোক ভাল কৰ্মৰ ভাল ফল বেয়া কৰ্মৰ বেয়া ফল মানুহে জীৱিত অৱস্থাত কেনেকৈ বাৰু ভোগ কৰিবলগীয়া হয় এই মহামুনি মনৈক্যৰ কথা জানে সৰ্বজন মহাধাৰ্মিক মুনিতে ও আছিলে ক
সেই মুনিজনৰ নাম আছিল মহামুনি মনৈক্য। খুব ধাৰ্মিক ব্যক্তি আছিল এজন, তেখেত খুব ধৰ্মপৰায়ণ লোক আছিল। তেওঁ কি কৰে, প্ৰতিদিনে সেই মুনিজনে সন্ধিয়া শাস্ত্ৰ পাঠ কৰে তেওঁ শিষ্যগণৰ শিষ্যসকল, মই শাস্ত্ৰ পাঠ কৰি গৈ আছোঁ, তোমালোকে নীৰৱে শ্ৰৱণ কৰিবা। আৰু শাস্ত্ৰ পাঠ কৰি থাকিলে মানুহে কোনো ধৰণৰ কথা বাৰ্তা আলাপ আলোচনা কৰিব নালাগে, আৰু কোনো ধৰণৰ অন্য মনস্ক হৈ থাকিব নালাগে, বাহিৰে চিন্তা কৰিব নালাগে। শিষ্যসকল, আজি এই অধ্যায়টিত এটা বৰ ডাঙৰ কথা কৈছে। ইয়াত কি কৈছে তোমালোকে মন দি শুনিবা দেই। ইয়াত লিখিছে, আজি আছে কালি নাই এই নৰ দেহা, তাকে লৈ এই সংসাৰত পাতিছো বেহা। বাণিজ্য বেপাৰৰ কথা কৈছে। পুত্ৰ ভাৰ যায় কান্দিব বেৰি বেৰি, তথাপি জমে জানো যাব এৰিও। আৰু কি লিখিছে তোমালোকে শুনিবা দেই। ইয়াত আৰু এটা বৰ গুৰুত্বপূৰ্ণ কথা লিখিছে। ইয়াত লিখিছে, এ ধন ধন বুলি মই ধন সাঁচিলো, ধনেও নাচাইবো ফেৰা। ফিৰি চোৱা মানে উভতি চোৱাৰ কথা কৈছে দেই। একেৰহে হৈ আছে, হচৰিকাডাল হোৱা নাই। ধনেও নাচাইবো ফিৰি, মৰিবৰে দিনা পাবি কি নেপাবি, ও দুডালি কাঠৰে সৰি। শিষ্যসকল, এইখিনি কথাৰ পৰা আমি এইটোৱেই বুজিলোঁ যে মনুষ্য জীৱনটো তেনেই খন্তেকীয়া। আমি পৃথিৱীত এই আছোঁ আৰু এই নাই। গতিকে জীৱিত অৱস্থাত মানুহে কাৰো লগত হাই কাজিয়া কৰিব নালাগে, ওচৰ চুবুৰীয়াৰ লগত মিলিজুলি থাকিব লাগে। বুজি পাইছানে? আৰু তোমাৰ বাৰীৰ পাছত তোমাৰ বিঘাই বিঘাই মাটি পৰি থাকে, কিন্তু তুমি ঠেলি হেঁচি আনি ৰাইজৰ ৰাস্তাত হেঙাৰখন বেৰা জীৱিত অৱস্থাত এইবিলাক নকৰিবা, এইবিলাক নকৰিবা। গতিকে ভাল কৰ্ম কৰিলে বৈকুণ্ঠ পাই, আৰু বেয়া কৰ্ম কৰিলে জমে লয়া।
শিষ্যসকল প্ৰভু ভগৱন্তই মানুহৰ মনবিলাক এটা অনিসন্ধিৎসু গুণেৰে গঠন কৰিছে। অনিসন্ধিৎসু মানে কি জানানে তোমালোকে? নেদেখাটো চাবলে, নোপোৱাটো পাবলে, নুশুনাটো শুনিবলে পৃথিৱীৰ সকলো মানুহৰ মন যায়। আৰু এই গুণটোৰ নাম হৈছে অনিসন্ধিৎসু। আৰু এই গুণৰ পৰা কোনো মানুহ ব্যতিক্ৰম হ'ব নোৱাৰে। যদি এই গুণটোৰ পৰা ব্যতিক্ৰম হৈ যায় তেনেহ'লে হয়তো সেই মানুহ যিটো তেওঁ ধাৰণ কৰিছে সেইটো নাথাকিব। গতিকে নেদেখা ঠাই চোৱাৰ সকলোৰে ইচ্ছা থাকে। গতিকে মোৰো নেদেখা ঠাই চাবলৈ ইচ্ছা গৈছে। মই কিছুদিনৰ বাবে তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁ। মই ঘূৰি নহালৈকে মোৰ এই আশ্ৰমখন চলাব পাৰিবানে তোমালোকে? কথামতে এই কাম হৈ গ'ল। এদিনাখন সেই মুনিজনে কি কৰিলে, আশ্ৰম এৰি মহামুনি তীৰ্থস্থানে যাই কিন্তু ও দুর্ভাগ্য মহামুনির পিছে পিছে যাই আশ্রমর নিয়ম নীতি তীর্থ করি ঘুরি আহিম আশ্রম হেৰা নকৰিবা দেই। তেল খনিতে ইয়াত আছে। তোমালোকে সন্ধিয়া সময় চাকি বন্তি প্ৰজ্বলন কৰিবা, ঈশ্বৰৰ নাম গুণ ল'বা, শাস্ত্ৰ অধ্যয়ন কৰিবা দেই। আৰু এনেকৈ সেই মুনিজনে আশ্ৰমখন শিষ্যসকলক গতাই থৈ তেখেত কিছুদিনৰ বাবে তীৰ্থ ভ্ৰমণ কৰিবলৈ গুচি গ'ল। মুনি গোটেই দিনটো খোজকাঢ়ি কাঢ়ি গৈ থাকিল। এই সন্ধিয়া সময় হ'ল মুনিৰ মহাবিপদ হয়, মুনিৰ মহাবিপদ হয়। গৈ আছে ঘূৰ বনে মই আহি আহি অৰণ্যৰ মাছ কেনেকৈ পালোহি আৰু মই চকুৰে ভালদৰে দেখা পোৱা নাই। মই ধুৱলি কুঁৱলী দেখিছোঁ। মোৰ কি হৈ গ'ল বাৰু? হঠাৎ মুনিয়ে গম পাই গ'ল এই আকাশ মেঘে চানি ধৰে আর ঘনে সিকিমিকি করে, ঘনে সিকিমিকি মারে মুরতুলি উপরলে। হরি হরি প্রভু, ও ধুমুহাগার জনি আহে আর সিকিমিকি গর্জনত ভূমিলরে, গর্জনত ভূমিলরে। আৰু মুনিয়ে সেই অৰণ্যৰ মাজত দেখা পাইছিল বতাহৰ কোবতে বৃক্ষ ভাঙি
ও মনে ভাবে মহামুনি, মনে ভাবে মহামুনি। হে প্ৰভু ভগৱান, এদিন মই শাস্ত্ৰ অধ্যয়ন নকৰাৰ বাবে মোৰ কি ৰং চাইছে প্ৰভু? মই আহি আহি অৰণ্যৰ মাজ পালোহি, অৰণ্যৰ মাজত মোক ধুমুহা বতাহে পাইছে। এতিয়া মই তোমাৰ নাম লোৱাৰ বাহিৰে এই মুহূৰ্তত মোৰ একো উপায় নাই প্ৰভু। ও প্ৰভু ৰাম ৰাম ৰাম, ত্ৰিজগতৰ পতি প্ৰভু তোমাৰে নাম, ত্ৰিজগতৰ পতি প্ৰভু তোমাৰে নাম। আৰু এনেকৈ মুনিজনে কি কৰিলে? অৰণ্যৰ মাজতে মুনি ভাবে নাৰায়, হৰিনামৰ কিয় পাৰ মহিমা লাহে লাহে কমি গ'ল, লাহে লাহে কমি গ'ল। কিন্তু ইমান ৰাতি এতিয়া মই ক'ত যাওঁ, কি কৰো? এই ভিজি বুঢ়ী মুনিজনে পন্থেও আছে। আৰু সেই অৰণ্যৰ মাজৰ পৰা কিছু দূৰত গাঁও এখন দেখি পাবা, কিছু দূৰত গাঁও এখন। সেই গাঁওখনত মুনিয়ে দেখা পালে অপ্ৰজা ঘৰ এটি আছে কিছু দূৰত, বন্তি একো জ্বলি আছে, বন্তি একো জ্বলি আছে। লাহে লাহে কৰি মুনি আগবাঢ়ি বোলো ঘৰত কোনোবা আছা নেকি? কোন আছা বুলি মুনি, কোন আছা বুলি মুনি, কোনোবা ঘৰৰ ভিতৰত আছা নেকি? কোন আছা ভিতৰে ওলাই মাথা, বিপদত পৰিছো কোনোবা আছা নেকি ঘৰৰ ভিতৰত? এই বৰষুণত পৰি আছো ভিজি, বৰষুণত পৰি আছো ভিজি বুঢ়ী, কৰাচোন অলপ সহায়।